मिठाई कौन खाएंगे मिठाई আসলে মোৰ বহুত ভাল লাগিছে ৰিজাল্ট দিয়াৰ দিনাখন যিহেতু মই মোৰ ঘৰত উপস্থিত নাছিলোঁ আজি প্ৰায় 2টা দিনৰ পাছত মই আহি ঘৰত উপস্থিত হৈছোহি আৰু মই ভবাতকৈ বহুত বেছি মই সুখী হৈছোঁ আমাৰ গাঁও অঞ্চলৰ সমগ্ৰ মোৰ শুভাকাংক্ষীসকলে মোক যি মৰম জনাইছে মোক যি তেওঁলোকে শুভেচ্ছা জনাইছে মোক যি আশীৰ্বাদ জনাইছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত আজীৱন চিৰকৃতজ্ঞ হৈ ৰ'ম। তুমি কষ্ট কৰিলা এতিয়া সফল হ'লা কিন্তু দায়িত্ব কিন্তু আহি থাকে ৰাজ্যখনৰ দায়িত্ব ল'ব লাগিব এতিয়া কিদৰে পালন কৰিবা? মই আচলতে যিটো কষ্টৰে গোটেই জীৱনটো আগবাঢ়ি আহিছোঁ সেই কষ্টখিনি আচলতে মোক সংগ্ৰামৰ সময়খিনি কেনেদৰে পাৰ কৰিব লাগে সেয়া শিকাইছে। মই ভাবোঁ যে পৰৱৰ্তী সময়ত এগৰাকী ACS বিষয়া হিচাপে মোৰ কাম কাজসমূহ মই সঠিক ৰূপে পালন কৰি যোৱাত মোক সেই সংগ্ৰামখিনিয়ে যথেষ্টখিনি সহায় কৰিব। হয়, তুমি যিহেতু ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ আছা তোমাৰ ঘৰখন আমি দেখিছোঁ একেবাৰে দেউতাই পঢ়ুৱাইছিলে সেই বিষয়ে ক'ব নেকি? হয়, যিহেতু সকলোৱে গম পাইছে মোৰ দেউতাৰ এখন পাণ তামোলৰ দোকান আছে, মোৰ মায়ে তাঁত বয়, ধান ৰুৱে, ধান কাটে, কিন্তু তাৰ পাছতো মোৰ মা দেউতাই কেতিয়াও মোক একো অভাৱ অনুভৱ কৰিব দিয়া নাছিলে। ইমানখিনি দুখ দুৰ্দশা থকাৰ পাছতো তেওঁলোকে কোনো বেয়া পথ বাছি লোৱা নাছিলে। তেওঁলোকে এটা সৎ পথৰ জৰিয়তে যি 2 টকা উপাৰ্জন কৰিছিলে তাৰ দ্বাৰাই তেওঁ মোক আৰু মোৰ ভাইটিক পঢ়া শুনা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। গতিকে মই আজিৰ তাৰিখত মোৰ মা দেউতাকো ধন্যবাদ জনাব লাগিব যে ইমান দুখ দুৰ্দশাৰ পাছতো তেওঁলোকে নিজৰ ওচৰত হাৰ নামানিলে আৰু আমাক আমাৰ ওচৰত হাৰ মানিব নিদিলে। তুমি ক'ব বিচাৰা নেকি যে যদি ভাল মন থাকে কিবা এটা কৰাৰ ইচ্ছা থাকে দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে? ডেফিনেটলি নোৱাৰে, কিন্তু মই যেতিয়া মেট্ৰিকৰ আগলৈকে এই চিন্তাটো মোৰো আছিলে যে মই দৰিদ্ৰ হোৱাৰ বাবে মই কিজানি আগবাঢ়িব নোৱাৰিম, কিন্তু মেট্ৰিকৰ পাছত মই যেতিয়া দেখিলোঁ শুভাকাংক্ষীসকলে হওক অসমৰ বিভিন্ন পইণ্টৰ পৰা বিভিন্ন লোকসকলে তেওঁলোকে মোক যিদৰে সহায় কৰিলে, সেয়া লাগিলে আৰ্থিক সহায়ে হওক সেয়া লাগিলে মোৰ দুখৰ সময়ত মানসিকভাৱে তেওঁলোকে মোৰ কাষত থাকিয়ে হওক, তাৰ দ্বাৰা কিন্তু মই আজি এই কথাটো দৃঢ়তাৰে ক'ব পাৰোঁ যে আৰ্থিক দৈন্যতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। পিছৰ পৰ্যায়টো কেনেকৈ আগবাঢ়িবা এতিয়া? পিছৰ পৰ্যায়ত যিহেতু মই ACS বিষয়া হিচাপে চিলেক্ট হৈছোঁ, গতিকে পৰৱৰ্তী সময়ত আমাৰ ট্ৰেইনিং হ'ব, তাৰ পাছত যেতিয়া পষ্টিং হ'ব মই এগৰাকী নিজকে সৎ আৰু সু বিষয়া হিচাপে গঢ়ি তুলিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰিম। মই যদি চিভিল ছাৰ্ভিচৰ অধ্যয়নৰ কথা কওঁ, মই যেতিয়া কটন বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া মই 2য় ষান্মাসিকৰ পৰাই মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু তাৰ মূল কাৰণেই আছিল যেতিয়া মই কটন বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ মোৰ বহুতো ছিনিয়ৰে এই পৰীক্ষাসমূহ ক্লিয়াৰ কৰিছিল। এতিয়া মই তেওঁলোকৰ পৰা যথেষ্ট ইনস্পায়াৰ হৈছিলোঁ, তেতিয়াই মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ আৰু মই প্ৰথম এটেম্পটত UPSC ফেইল কৰিছিলোঁ, দ্বিতীয় এটেম্পটত মোৰ UPSC প্ৰিলিমছ পাছ হৈছিল, মেইনছত ফেইল কৰিছিলোঁ, কিন্তু তাৰ পাছত মই APSC প্ৰথমটো এটেম্পট দিছিলোঁ আৰু এইবাৰ 2024 চনত যিটো প্ৰথম এটেম্পট হৈছিলে মাৰ্চ মাহত প্ৰিলিমছ হৈছিলে, জুলাই মাহত মেইনছ হৈছিলে আৰু নৱেম্বৰত যিটো ইণ্টাৰভিউ হৈছিলে সেই প্ৰথমটো প্ৰয়াসতে মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। দিল্লীত আপুনি কি কৰিছে? দিল্লীলৈ মই গৈছিলোঁ, মোক চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাই তেওঁলোকে মোক এটা স্কলাৰশ্বিপ দিছিলে, তাৰ জৰিয়তে তেওঁলোকে মোক প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে দিল্লীলৈ পঠাইছিলে। কিন্তু একেটা সময়তে মই দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অফ ইকনমিক্সৰ সমাজশাস্ত্ৰ বিভাগত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছিলোঁ। গতিকে মই তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছিলোঁ, প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিলোঁ আৰু একেটা সময়তে মই দিল্লীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কণ্টেণ্ট ৰাইটাৰ হিচাপে কাম কৰি আছিলোঁ। ডেফিনেটলি লৈছোঁ। হয়, এই ক্ষেত্ৰত অসমৰ যুৱ প্ৰজন্মলৈ কি বাৰ্তা প্ৰেৰণ কৰিবা? যুৱ প্ৰজন্মলৈ মই এটাই বাৰ্তা প্ৰেৰণ কৰিম, যিহেতু আজিৰ তাৰিখত আমি
আগৰ দৰে APSCৰ সেই দুৰ্নীতিসমূহ দেখা পোৱা নাই। অতি সৎ আৰু সুনিষ্ঠাৰে সেই পৰীক্ষাসমূহ পালন কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে মাৰ্চৰ পৰা ডিচেম্বৰ কেৱল মাত্ৰ 8 মাহৰ ভিতৰতে তেওঁলোকে গোটেই পৰীক্ষাৰ চাইকেলটো কমপ্লিট কৰিছে। গতিকে যুৱ প্ৰজন্মৰ যিসকল লোকে চিভিল চাৰ্ভিচক নিজৰ এটা প্ৰফেশ্যন বনাবৰ কাৰণে তেওঁলোকে সপোন দেখিছে, তেওঁলোকে ডেফিনেটলি এইটোক এটা কেৰিয়াৰ গ'ল হিচাপে বাছি ল'ব পাৰে। মাধ্যম হিচাপে অসমীয়া ইংৰাজী দুইটাতে দিব পৰা যায় APSC। ডেফিনেটলি প্ৰিলিমছ পৰ্যায়ত বৰ্তমানলৈকে অসমীয়া পৰ্যায়ত অসমীয়া ভাষাত নহয়, প্ৰিলিমছটো ইংৰাজী ভাষাত লিখিব লাগে, কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে সেয়া সলনি কৰিব পাৰে। কিন্তু মেইনছ পৰ্যায়ত বৰ্তমানে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে লিখিব পাৰে আৰু ইণ্টাৰভিউ অসমীয়া ইংৰাজী দুইটা বাইলেংগুৱেলতে দিব পৰা যায়। পৰৱৰ্তী পৰ্যায়ত আকৌ UPSC কাৰণে পঢ়িবা নেকি? ডেফিনেটলি যিহেতু মোৰ চিভিল চাৰ্ভিচৰ প্ৰস্তুতিৰ গোটেই প্ৰয়াসটো আৰম্ভ হৈছিলে UPSC প্ৰস্তুতি কৰা, আৰু মই বিচাৰোঁ যে মোৰ সেই চিভিল চাৰ্ভিচৰ গোটেই জাৰ্ণিটো শেষো সেই UPSCৰ জৰিয়তে হওক। নমস্কাৰ, আজি আমাৰ যথেষ্ট ভাল লাগিছে, কাৰণ আমি এই বৰঙাবাৰীবাসীয়ে ইমান দিনে কেৱল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিদেৱক লৈ পেলাই আমাৰ এই অঞ্চলক লৈ আমি গৌৰৱ কৰি আহিছিলোঁ। আজি আমি নতুনকৈ এটা গৌৰৱৰ ফল পাইছোঁ, সেয়া হৈছে ৰুবু বৰা। সঁচাকৈয়ে আমাৰ এই অঞ্চলৰ কাৰণে অতি গৌৰৱ কঢ়িয়াই আনিছে, কাৰণ আপোনালোকে ইতিমধ্যে যিজন ৰুবু বৰাক দেখা পাইছে, আমি খুব সৰুৰ পৰা আন এজন ৰুবু বৰাক দেখা পাইছোঁ। তেওঁ দৰিদ্ৰতা বা পাণ তামোল বেপাৰীৰ পুতেক হিচাপে আপোনালোকে যিটো চিনাকি পাইছে, তাৰ বেকত আন এজন ৰুবু বৰা সোমাই আছে, যাক আমি খুব সৰুৰে পৰা দেখা পাইছোঁ। LP স্কুলৰ পৰা LP তেওঁ কঁঠালনিবাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত কৰিছিলে, ME স্কুল কল্যাণপুৰ ME স্কুল, দীপৰা হাইস্কুল। আপোনালোকে গম পাইছে যে আটাইকেইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়। গতিকে অসমীয়া মাধ্যমত পঢ়ি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়ি সেই ৰুবু বৰাই সেই সময়ৰ পৰা অত্যন্ত চোকা ৰুবু বৰা হিচাপে আমি জানিছিলোঁ, যাক আমি মেধাক সাধাৰণ ভাষাত চোকা বুলি কওঁ। গতিকে সেই ৰুবু বৰাজনক আমি খুব সৰুৰে পৰাই জানিছিলোঁ, অত্যন্ত চোকা ল'ৰা, অত্যন্ত মেধাৱী ল'ৰা। গতিকে কেৱল দৰিদ্ৰ হ'লেই নহয়, নিজৰ যথেষ্ট কষ্ট কৰিব পৰা শক্তি থাকিব লাগিব, অধ্যৱসায় থাকিব লাগিব। সেই আটাইখিনি লৈ আজি যি তেওঁলোক কৰি দেখুৱালে, সঁচাকৈয়ে আমি মাক দেউতাকৰ পৰা আঁতৰত থাকি অকলে ইমান কম বয়সতে আৰু প্ৰথমটো প্ৰয়াসতে সফলতা লাভ কৰা ACSৰ দৰে এটা পদত তেওঁ সেই স্থান পাবলৈ সক্ষম হৈছে। গতিকে আমি এয়া খুব কম সফলতা নহয়, যথেষ্ট গৌৰৱ কৰিব পৰা বৃহত্তৰ সাফল্যতা কঢ়িয়াই আনিছে, তথা আমাৰ এই অঞ্চলৰ যুৱক যুৱতী আৰু সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁক দেখি আগুৱাই যাব। আমি ৰুবু বৰাক এটা উজ্জ্বল নক্ষত্ৰ হিচাপে দেখা পাইছোঁ, আৰু তাৰ লগতে আমাৰ এই অঞ্চলত এজাক জোনাকীৰ জিলমিল চাবলৈ আমি অত্যন্ত আগ্ৰহেৰে বাট চাই আছোঁ। ধন্যবাদ। চুতীয়া জাতি উন্নয়ন পৰিষদৰ যথেষ্ট অৱদান আছে। আপোনালোকে কেনেদৰে তেওঁলোকক দিল্লীত তেওঁক আচলতে পঢ়া শুনাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছিল? আমি অসম চৰকাৰে চুতীয়াসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাক 125 কোটি টকা অনুমোদন জনাইছিল, আৰু প্ৰতি বছৰে 25 কোটি টকাকৈ আমাক বিত্তীয় অনুমোদন দিছিল। আৰু সেই ওপৰত লক্ষ্য ৰাখি আমি অসমৰ বিভিন্ন প্ৰান্তত মেধাসম্পন্ন চুতীয়া ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ APSC আৰু UPSC পঢ়িবৰ কাৰণে আমি কোচিঙৰ ব্যৱস্থা কৰিছিলোঁ। আৰু 2021-22 বিত্তীয় বৰ্ষত আমাৰ ইয়াৰ দুজন ব্যক্তিয়ে ৰুবু বৰাক এখন ফৰ্ম দিছিল, আৰু সেই ফৰ্মখন ফিলআপৰ যোগেদি তেখেতে উক্ত মেধাৱী ছাত্ৰ হিচাপত তেখেতে পৰিগণিত হৈছিল। আৰু তেখেতৰ ইণ্টাৰভিউ লৈছিলে যে অসমৰ বীৰংগনা সতীসাধিনী ইউনিভাৰ্চিটিৰ সেই সময়ৰ ভাইচ চেঞ্চেলৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়াই তেখেতে কৈছিলে যে এই ল'ৰাটোক APSC নালাগে, UPSC কাৰণে দিল্লীলৈ আমি পঠিয়াম। আৰু আজি সেই উপলক্ষে আমি তেখেতক সেই দিনাখনৰ পৰা বৰ্তমানলৈকে চুতীয়া উন্নয়ন পৰিষদে প্ৰয়োজনীয়খিনি যিখিনি আৰ্থিক সাহায্য প্ৰদান কৰি আহিছিলোঁ। আমাৰ এই সাফল্য যে আমাৰ তেখেতে অসম প্ৰশাসনিক সেৱাৰ সদ্য ঘোষিত সেৱাত তেখেতে 14 নম্বৰ স্থান দখল কৰি গহপুৰ তথা সমগ্ৰ অসমৰ এক বৃহৎ সাফল্য লাভ কৰাৰ বাবে আমি চুতীয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতক সেই সন্তান জন্ম দিয়াৰ কাৰণে পিতৃ মাতৃকো আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন কামনা জনাইছোঁ। হয়, ৰুবু বৰাই UPSC কাৰণেও আচলতে প্ৰিপেৰেশ্যন কৰিছিল আৰু তেওঁ এক্সামত বহিছিল। আমি জনামতে 12 নম্বৰৰ কাৰণে তেওঁ এবাৰ পোৱা নাছিলে। এতিয়াও তেওঁ কৈছে যে তেওঁ পুনৰ সেই প্ৰস্তুতি অব্যাহত ৰাখিব। আপোনালোকে তেতিয়াও সহায় সহযোগ? আমি সেই ক্ষেত্ৰত এতিয়াও মই এই বিষয়ে ক'ব বিচাৰিছোঁ যে তেখেতে আচলতে UPSCৰ কাৰণেহে তেখেতৰ মনটো আছিলে, কিন্তু যোৱা বছৰ তেখেতে নোৱাৰিলে। আমি দিছিলোঁ, পিছৰ পৰ্যায়তো আমি পইচা দিছোঁ। তেখেতে UPSCৰ কাৰণে তেখেতে কৰিছিলে, আৰু আজিও মই তেখেতক জনাম যে তেখেতে UPSCৰ কাৰণে যথেষ্টভাৱে যত্ন কৰক, আৰু আজি হ'লেও তেখেতে ফলৱতী হ'ব বুলি আমি আশা প্ৰকাশ কৰোঁ। আপুনি আন এইবাৰ APSC পাছ কৰা তেনেকুৱা চুতীয়া জাতি? APSCত এইবাৰ আমাৰ বৃহৎ সাফল্য, সেইটো ৰেংকতে 16 নম্বৰত আমাৰ বিদিশা শইকীয়া বুলি কয়, আমাৰ গোলাঘাটত তেখেতে এই একেটা বিভাগতে 16 নম্বৰ ৰেংক লাভ কৰিছে। আৰু আন এজন আছে আমাৰ ঢকুৱাখানাৰ, আৰু এজন আছে আমাৰ গোলাঘাট ধেমাজি, 4জনে এইবাৰ আমাৰ UPSC লাভ কৰি পেলাই জাতিটোৰ হৈ গৌৰৱ অৰ্জন কৰি আহিছে।